আজি অভিৰুচি ক্ৰীড়া দিৱস প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস কিন্তু কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হৈছে জানেনে আজি ৩ ছেপ্টেম্বৰ অৰ্থাৎ অভিৰুচি ক্ৰীড়া দিৱস আজি অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে তেওঁৰ জন্ম দিৱসটি অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় 1984 চনৰ পৰাই প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত আৰম্ভণি হৈছিল এই ক্ৰীড়া দিৱসৰ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তত দৌৰ সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয় ইয়াৰ উপৰিও বিভিন্ন খেল ধেমালিত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক আজিৰ দিনটোত বিশেষভাৱে সন্মান জনোৱা হয় আজি 42 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস আজিৰে পৰা সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ নাম হ'ব অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প তাৰ বাবে নৰূপেৰে সজাই তোলা হৈছে সৰু সজাই ক্ৰীড়া প্ৰকল্প ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰু সজাই ষ্টেডিয়ামৰ বাকৰিটো অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হৈছে সৰু সজাই ষ্টেডিয়ামৰ বাকৰিত আয়োজন কৰা অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱা মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ লগতে কেইবাগৰাকীও ক্ৰীড়াবিদে অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় সমূহীয়া দৌৰৰ নেতৃত্ব প্ৰদান কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই অসুস্থ শৰীৰেৰে সৰু সজাই ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত কৰা অভিৰুচি ক্ৰীড়া দিৱসত উপস্থিত থাকে অৰ্জুন ভোগেশ্বৰ বৰুৱা নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি মইনো ক'বলগীয়া কি আছে এফালৰ পৰা চাবলৈ গ'লে একো নাই নহয় জানো ৰাইজে যে ইমান সহযোগ কৰিছে মই সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো নৱবাৰ নিচিন্তা কথা নিচিনা হৈছে আৰু এজন মানুহৰ জন্মদিনত ইমান চব এইবিলাক কামতে আজি জন্মদিনটোতে এনেকুৱা মই এফালৰ পৰা ভাবোঁ এইবিলাক পানিছমেণ্ট দিছে ইমান ল'ৰা ছোৱালী হাইটো বৰ ভাল লাগিছে আপোনাৰ নামত আজি এই ষ্টেডিয়ামখন মুকলি কৰা হ'ল কি ক'ব তাত আৰু ক'বলগীয়া কিটো আছে মোৰ নামত দিছে মই ভাল পাইছোঁ সঁচা কথা ক'বলৈ গ'লে সেইটোৱে ধন্যবাদ জনাইছোঁ কাৰণ অস্থায়ী নহয় স্থায়ী হিচাপে বস্তুটো থকা বস্তু এটাত মোৰ নামটো সোমাইছে নিজকে ভাল পাইছোঁ মই চৰকাৰক ধন্যবাদ দিছোঁ ৰাইজকো দিছোঁ যদি যোগ্য বুলি ভাবিছে আৰু দিছে মই বেয়া পোৱা পাবলগীয়া কোনো কথাই নাই ভালেই পাইছোঁ নাই মোৰ খুবেই ভাল লাগিছে মই আৰু এইবাৰ খুব আনন্দৰ বিষয় যে ওপৰৰ ফালেও আমাক কোনো নিৰ্দিষ্ট কৰা নাই সুন্দৰ ফৰকাল বতৰ গতিকে এইটো আমাৰ সদায় এবছৰ বৰষুণ হৈছিল নেহৰু ষ্টেডিয়ামত কিন্তু অনিষ্ট কৰা নাই গতিকে আজি 42 বছৰ আমাক ওপৰৰ ফালৰ প্ৰাকৃতিক দুৰ্যোগে আমাক আমনি কৰা নাই আৰু এইবাৰ যিটো সমাগম সেই সমাগমটোৱে আমাক উৎসাহিত কৰিছে আমাৰ ভেন্যু চেঞ্জ হোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছে আৰু এইটো ক্ষেত্ৰত স্কুলবিলাকক আৰু স্কুলৰ প্ৰধান স্পৰ্টছ টিচাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ খেলুৱৈসকল চবকে মই ধন্যবাদ জনাইছোঁ আজিৰ এই পবিত্ৰ দিনত আৰু ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ আজি তেওঁৰ নামত এই ষ্টেডিয়ামটো নামাকৰণ কৰাটো আমাৰ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো চিন্তা সেই চিন্তাই আমাক খুব আনন্দ দিছে আজিৰ এই পবিত্ৰ দিনটোত আৰু এই অনুষ্ঠানটো সফলতাৰে শেষ হ'ল আৰু ইয়াৰ পিছত আছে আমাৰ নেহৰু ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান পিটি আৰু ডেন্স প্ৰতিযোগিতা সেইটো এটা বৰ্ণাঢ্য অনুষ্ঠান আপোনালোকে দেখিছে আৰু আপোনালোকক আমন্ত্ৰণ জনাব তালৈ গতিকে সেই অনুষ্ঠানটো আনন্দৰে আমি উপভোগ কৰিম আৰু অহাকালিলৈ যিহেতু এটা দিনত আমি এইটো বস্তু শেষ কৰিব নোৱাৰোঁ ইমান বিশাল কাৰবাৰ হৈ গৈছে ইনভলভমেণ্ট বাঢ়ি গৈছে গতিকে অহাকালি 10 বজাত আন্তঃশিক্ষানুষ্ঠান স্পৰ্টছ কুইজ প্ৰতিযোগিতা আৰু আবেলি 5 বজাত যোৱা বছৰটোক ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক আমি সন্মান জনাম আৰু কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আজি বৰুৱা এৱাৰ্ড চন্দ্ৰনাথ চক্ৰৱৰ্তী এৱাৰ্ড যোগেশ শৰ্মা এৱাৰ্ড আৰু আমাৰ দাস এৱাৰ্ড নহয় দাস এৱাৰ্ড
এইকেইটা এৱাৰ্ডেৰে আমি সন্মানিত কৰিম। আজি বৰ উপলব্ধি মোৰ খুব ভাল হৈছে, জ্যেষ্ঠসকলে ভাল পাইছে আৰু ডক্টৰ আমাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াও অতি সন্তোষ পোৱা বুলি মোক কৈ গ'ল। মোৰ সেইটো আনন্দ। আজি 42 বছৰে এই অনুষ্ঠানটো চলাই নিয়াটো এইটো ভগৱানৰ ওচৰত মই কৃতজ্ঞ হৈ আছোঁ। অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ ওচৰত কৃতজ্ঞ হৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আজি ক্ৰীড়া দিৱস হৈছে 107খন ঠাইত, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সমূহ সদস্যক, সাংবাদিক সদস্যক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। আৰু মোৰ ভাল লাগে এইকাৰণে যে আচলতে মোৰ ইয়াত খেলপথাৰত ভুমুকি মাৰিছিলোঁ এজন সাংবাদিক হিচাপে। আপোনালোকে হয়তো নাজানে, 82 চনত অসম ক্ৰীড়া সাংবাদিক সন্থা মই প্ৰতিষ্ঠা কৰিছিলোঁ, মই প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। গতিকে পৰৱৰ্তী সময়ত সংগঠনত লাগিলোঁ আৰু এই পৰ্যায় পাইছোঁ। জীয়াই থকা দিনকেইটাত খেলাৰ উন্নতিৰ কাৰণে মই চেষ্টা কৰিম। আৰু মোৰ লগত এইবিলাক মানুহ আছে, তাহানিৰ পৰা আছে, খেলুৱৈ জীৱনৰ পৰা আছে। গতিকে এইবিলাকৰ সাহস মোৰ কাৰণে। মই কালিও প্ৰেছিডেণ্টত কৈছোঁ যে সদায় অন্য কোনোবা নাহিলেও তেওঁবোৰ উপস্থিত থাকে। কৈছোঁ কালি মই আপোনালোকৰ মনত কৰিছে। গতিকে এনেকুৱা ভাল মানুহ, ভাল পোৱা মানুহ মই বহুত সংগত আছে। গতিকে আপোনালোকো আছে। মই পৰৱৰ্তী সময়ত আপোনালোকক পাম আশা ৰাখিছোঁ। আৰু আজি এই অনুষ্ঠানটো সকলোৱে কষ্ট কৰি ভাগ লৈ যি এটা সুন্দৰ পৰিৱেশ আনিলে, তাৰ বাবে ভোগেশ্বৰ বৰুৱাক সন্মান জনোৱাই নহয়, তেওঁক আনন্দ দিলে। আৰু মই খুব আনন্দিত আছোঁ। আৰু তৈগুণৰ এই শৰীৰে নেওচি আমাৰ মাজত উপস্থিত হৈ আমাক উৎসাহিত কৰিছে। মৰম আৰু শ্ৰদ্ধা আছে। গতিকে আজি এই গামোচাখন দি তেওঁ যিটো ৰাজহুৱাভাৱে মোক প্ৰকাশ কৰিলে, মোক কিমান ভাল পায়, কিমান মৰম কৰে, কিমান শ্ৰদ্ধা কৰে, সেইটো কাৰণে মই সদায় মই তৈগুণৰ প্ৰতি আৰু মোৰ